হে গাইছ নমস্কাৰ স্বাগতম জনাইছোঁ মোৰ আনটি ভিডিঅ'ত আৰু আজিও এটা ৰেচিপি বনাবলৈ লৈছোঁ তো কেনেকৈ বনাওঁ কি কৰোঁ তো বলক আৰু কি বনাবলৈ লৈছোঁ তাকো দেখুৱাম তো বলক ভিডিঅ'টো ষ্টাৰ্ট কৰোঁ এতিয়া ভিডিঅ'টো শেষলৈকে চাব আৰু লাইক কমেণ্ট শ্বেয়াৰ কৰি দিব বলক আৰু এতিয়া মই লৈছোঁ পাতিহাঁহৰ মাংস আৰু মাছৰুম। আজি পাতিহাঁহৰ মাংসৰ লগত মাছৰুম বনাম। এয়া পিঁয়াজ নহৰু আৰু এতিয়া মই কেৰাহী পাতি ল'লোঁ, মিঠাতেল দিলোঁ আৰু এতিয়া দিম আমি পিঁয়াজ আৰু এতিয়া আমি দিছোঁ মাংস দিম আৰু এতিয়া দিম আমি নিমখ আচলতে মই বনাইছোঁ আজি জলকীয়া ভাজি পাতিহাঁহ আৰু মাছৰুমৰ লগত জলকীয়া ভাজি বনাইছোঁ তো আপোনালোকে এনেকৈ খায়নে জনাব আৰু যদিও খোৱা নাই খাই চাব পাৰে খুবেই ভাল লাগে আৰু এতিয়া মই বনাই লওঁ আপোনালোকে চাই থাকক আৰু ভিডিঅ'টো শেষলৈকে চাব বুলি আশা কৰিলোঁ আৰু এতিয়া খুন্দি থোৱা জলকীয়া গুড়া দি দিছোঁ আপোনালোকে যিমান খাব পাৰে ইমান দিব পাৰে মই ইমানেই দিছোঁ আৰু এতিয়া আমাৰ মাংস ৰেডি হৈ গ'ল এতিয়া দিম আমি মাছৰুমখিনি এয়া চাওক আৰু এয়া চাওক মাংসৰ পৰা তেল ওলাইছিলে আৰু এতিয়া মাছৰুমখিনি দি দিলোঁ তাৰ পৰা এতিয়া পানী ওলালে এইখিনি শুকুৱাই দিম আৰু এয়া আমাৰ আজি পাতিহাঁহ আৰু মাছৰুমৰ জলকীয়া ভাজি আৰু এতিয়া আমাৰ জলকীয়া ভাজি বনি আছে মোৰ চেনেলটো মই নতুন আহিছোঁ যে প্লিজ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব আৰু কাষতে থকা বেল আইকনটো প্ৰেছ কৰি দিব আৰু এতিয়া যিটো চাই থাকক আপোনালোকে আৰু চাওক কিমান তেল ওলাই গৈছে দেখিছে বাৰু আৰু মাছৰুমৰ লগত এনেকৈ খাইছেনে কোনোবাই জনাব বহুত টেষ্টি হয় আৰু কোনোবাই খাই নাপায় যদি আপোনালোকে খাই যাব পাৰে এইফালে ইয়াত বনি আছে আৰু এইফালে তাতো বনি আছে আৰু এতিয়া মোৰ প্ৰায় হৈ গ'ল এতিয়া নমাম আপোনালোকে চাগে আৰু এইখিনি হ'ল জলকীয়া ভাজি আৰু এয়া হ'ল আমি জলকীয়া বনোৱাখিনি হৈ গ'ল আৰু এতিয়া খাবহে লাগে আজিলৈ আহোঁ বাই